স্বাভাৱিকভাৱে যেতিয়া উদ্যোগীৰ বাবে এটা ইক'চিষ্টেম নিৰ্মাণ কৰা হয়, উদ্যোগীসকল আকৰ্ষিত হয়। আমি নবীনতম উদ্যোগীসকলক আকৰ্ষণ কৰাৰ বাবে আমি ৰাজ্যত মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম আঁচনি আৰম্ভ কৰিছিলোঁ। এই আত্মনিৰ্ভৰ অসম আঁচনিৰ অধীনত আমি বিভিন্ন উদ্যোগী প্ৰফেশ্যনেল যিসকলে ডিগ্ৰী পাছ কৰিছে, কৃষিত স্নাতক হৈছে, পশুপালনত স্নাতক হৈছে, মীন স্নাতক হৈছে, MBBS পাছ কৰিছে, BDS পাছ কৰিছে, এই যুৱকসকলৰ বাবে আমি এটা চৰকাৰৰ পৰা এখন আঁচনি হাতত লৈছিলোঁ। সেইটো হৈছে সুদমুক্ত চৰকাৰী ঋণ আৰু অনুদান। এই আঁচনিৰ অধীনত এজন প্ৰফেশ্যনেল ডিগ্ৰী থকা যুৱকক ৰাজ্য চৰকাৰে আপ টু 5 লাখ ৰুপিজ 5 লাখ টকালৈকে আমি তেওঁলোকক এটা গ্ৰাণ্ট দিম। তাৰে 2.5 লাখ টকা চৰকাৰক উভতাই দিব লাগিব আৰু 2.5 লাখ টকা ৰাজ সাহায্য হ'ব। আৰু 2.5 লাখ টকা আমাক যি উভতাই দিব লাগিব, that will be returned without interest and after a moratorium period of 5 years. অৰ্থাৎ মই আজি 5 লাখ টকা পালোঁ, প্ৰথম কিস্তিত আমি 2.5 লাখ টকা লাভ কৰিলোঁ। 2.5 লাখ টকাৰ ইউটিলাইজেশ্যনৰ পিছত আমি আৰু 2.5 লাখ টকা পাম। 2.5 লাখ টকা উভতাই দিব নালাগে। 2.5 লাখ টকা আমি উভতাই দিম উইদাউট ইণ্টাৰেষ্ট আফটাৰ 5 years of moratorium. ঠিক তেনেকে যোন প্ৰফেশ্যনেল ডিগ্ৰী নাই কিন্তু ব্যৱসায় কৰাৰ ইচ্ছা আছে, গাঁৱত কাম কৰি আছে, বিভিন্ন সৰু সৰু ব্যৱসায় আছে, দোকান আছে, পোহাৰ আছে, they need capital infusion. এই কেপিটেল ইনফিউজনৰ কাৰণে তেখেতসকলক আমি 2 লাখ টকাৰ এটা পেকেজ আমি নিৰ্মাণ কৰিছোঁ, আউট অফ হুইচ 1 লাখ টকা চৰকাৰক উভতাই দিব নালাগে আৰু 1 লাখ টকা আফটাৰ 5 years of moratorium নেক্সট 5 yearsত ইন ইকুৱেল ইনষ্টলমেণ্ট ঘূৰাই দিব। তাৰমানে ইটছ এ ভেৰি খুব বেছি 5 বছৰ একোৱে ঘূৰাই দিব নালাগে, তাৰপিছত মাহত 2,000-3,000 টকাকৈ ঘূৰাই দিলে that amount will be adjusted. এতিয়া বহুত সময়ত বিশেষকৈ যোৱাবাৰ আমাৰ এটা অভিজ্ঞতা হৈছিলে যে টকা যেতিয়া আমি দিওঁ উইদাউট ট্ৰেইনিং আৰু উইদাউট মেণ্টৰিং সাধাৰণতে টকাৰ অপব্যৱহাৰ হয়। এইবাৰ আমি প্ৰতি 100 জন ল'ৰাৰ বিপৰীতে we are going to appoint a mentor. চিফ মিনিষ্টাৰ ফেলোশ্বিপ প্ৰগ্ৰেম এটা আৰম্ভ কৰিছোঁ। They will mentor 100 entrepreneurs. আৰু আমি কি মেণ্টৰিং কৰিম? আমি ইমানেই মেণ্টৰিং কৰিম যাতে তেওঁলোকে তেওঁলোকৰ টকাৰ সৎব্যৱহাৰৰ জৰিয়তে they become eligible for মুদ্ৰা লোন। যেতিয়া 2 লাখ টকা দি আমি এণ্টাৰপ্ৰেনিয়ৰশ্বিপ এটা আৰম্ভ কৰিম আৰু কনষ্টেণ্ট মেণ্টৰিঙৰ জৰিয়তে আমি 6 মাহ 1 বছৰৰ ভিতৰত, কাৰণ এতিয়া আমি যিটো টকা পাইছোঁ ইট হেজ ন' ৰিলেশ্যন উইথ বেংক, গতিকে বেংকৰ চিভিল স্ক'ৰৰো কথা নাই, একো কথা নাই, ইট উইল গ' ডিৰেক্টলি এজ এ DBT। বাট আমি বিচাৰোঁ যে আল্টিমেটলি বেংক ইনক্লুশ্যন নহ'লে, ফাইনেন্সিয়েল ইনক্লুশ্যন নহ'লে এণ্টাৰপ্ৰেনিয়ৰ এজন গ্ৰ' কৰিব নোৱাৰে। চ' আমি তেওঁলোকক বিভিন্ন ধৰণৰ মেণ্টৰিংশ্বিপৰ জৰিয়তে 1 বছৰৰ ভিতৰত আমি তেওঁলোকক কোৱালিফাই কৰোৱাব খুজিছোঁ ফৰ মুদ্ৰা লোন। মই অলৰেডি বেংকৰ লগতো কথা পাতি আছোঁ যাতে বেংক গিভছ স্পেচিয়েল প্ৰিভিলেজ টু দ্য এণ্টাৰপ্ৰেনিয়ৰ্ছ অফ চিফ মিনিষ্টাৰ আত্মনিৰ্ভৰশীল অসম আঁচনি, so that they get a special window. তাৰ বাবেও আমি বেংকৰ লগত কথা পাতিছোঁ। 1,10,000 ল'ৰা ছোৱালী আবেদন কৰিছিলে
আজি আমি এই স্কিমটো আৰম্ভ কৰিছোঁ যাতে ইট বিকাম এ কণ্টিনিউৱাছ স্কিম আৰু ইলেকশ্যনৰ মডেল কোড অফ কণ্ডাক্টে অসুবিধা নকৰে, ইণ্টাৰভিউ চলি থাকিব পাৰে, চিলেকশ্যন হ'ব পাৰে, নহ'লে আমি 1.5 মাহ পিছুৱাই যাব লাগিব। আৰু আজি আমি অসমৰ 1,10,000 ল'ৰা ছোৱালীৰ ভিতৰত 1 লাখ ল'ৰা ছোৱালীক মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসমত এইবাৰ আমি জড়িত কৰিব খুজিছোঁ। অহা বছৰ আমি আৰু 1 লাখ ল'ৰা ছোৱালীক এই আঁচনিৰ লগত জড়িত কৰিব খুজিছোঁ।